এক শোকাবহ ঘটনাত নিশে হৈ গ'ল এটা পৰিয়াল। ৰাজপথত গাৰনোম শিয়ৰি উঠা ঘটনা। গাৰনোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা। মুহূৰ্ততে সেউ হৈ গ'ল এখন ঘৰ। থিতাতে প্ৰাণ হেৰুৱালে স্বামী স্ত্ৰীয়ে। চূৰ্ণ বিচূৰ্ণ হৈ পৰিল বিলাসী বাহন। সাইডৰ পৰা জাগিৰোড চাইডে গৈ আছে কাৰখন, মাৰুতি এছ ক্ৰছ গাড়ীখন গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড, গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ প্ৰায় 6-7 বছৰীয়া। তেওঁক আমি লগে লগে সোণাপুৰ মেডিকেললৈ এতিয়া ওলাব পৰা নাই নেকি? গাড়ীৰ পৰা আমি ডেড বডি এতিয়া উলিয়াব পৰা নাই। কাটা আনিব, কাটা আনি পেলাই ৱেল্ডিং মেচিন আনি কাটি পেলাই উলিয়াব লাগিব। তেওঁলোক সোণাপুৰ ফালৰ পৰা গৈছে জাগিৰোড ফাললৈ। আমি সঠিক ৰিজাল্ট এতিয়া পোৱা নাই। ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ থাকিল স্বামী স্ত্ৰীৰ শৱদেহ। গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰৰ ছয়খুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে গাৰনোম শিয়ৰি উঠা এক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী বিলাসী বাহনখনে খুন্দা মাৰে পথৰ ডিভাইডাৰত থকা এডাল গছত। দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্বামী স্ত্ৰী। AS01ET2351 নম্বৰৰ বাহনখনেৰে গুৱাহাটীৰ পৰা জাগিৰোড অভিমুখে গৈ আছিল পৰিয়ালটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ পিছফালৰ চিটত বহি থকা তেওঁলোকৰ কন্যা। নিহত লোকজনে ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা বুলি জানিব পৰা গৈছে। মৃত গজেন্দ্ৰ মোহন দেৱ শৰ্মাই নিজে চলাই গৈছিল বাহনখন। আনফালে সন্মুখৰ চিটত বহি আছিল মহিলাগৰাকী। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে ক্ষেত্ৰীয় যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ ভিতৰৰ পৰা আহত 8 বছৰীয়া কন্যা সন্তানগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে চিকিৎসালয়ত কন্যা সন্তানগৰাকীৰো মৃত্যু হোৱাৰ খবৰ আহিছে। বৰ্তমান জিমত আছো না, তেতিয়া ফাৰ্ষ্ট টাইম জিমত ল'ৰাজনে ক'লে, খবৰ দিলে। খবৰ দিওঁতে ক'লে চকুৰত এক্সিডেণ্ট হৈছে হেৰিটেজ লজৰ আগফালে। ঠিক আছে, তাৰপিছত আমি লগৰ কেইজনমান মিলি আছিলোঁ যে মোৰ লগত মই আৰু চাই দুজন আছিলে, দুজন মিলি তাতে গ'লোঁ, চালোঁ। তাতে হেৰিটেজ লজৰ আগফালে যোনখিনি পানী জমা হৈ যায়, তাতে গাড়ী এখন এই গুৱাহাটীৰ পৰা আহি আছিল। মন্দিৰ চন্দিৰ যাব নেকি, গাড়ী বহুত ফল মূল কিবা কিবি আছিল। কলপাত চলপাত দেখা পালোঁ আমি। এই কলপাত গাড়ীখন পুৰা মোটামুটি 80 পৰা 100 স্পীডত আছিল। গাড়ীটো কণ্ট্ৰল কৰিব নোৱাৰাত চাগে পানীৰ ওপৰি যায়, গাড়ী তাৰে গছত মাৰি দিলে। মানুহ দুজন আছিল, এজনী ছোৱালী আছিল। দুজন মানুহ মতা আৰু মাইকীজনীৰ পৰা স্পট ডেড, আৰু ছোৱালীজনীক তাৰে ওচৰৰ পৰা মানুহে দৰ্জা ভাঙি কিবা কৰি মেডিকেলত লৈ যায়। মানুহকেইটা বৰ্তমান এতিয়া ওলাব পৰা নাই। পুলিচ প্ৰশাসন গ'লগৈ, পুলিচ প্ৰশাসন গৈ লৈ আহিলে। তাৰপিছত এতিয়া পুলিচে কি কৰে, এতিয়া থানাত লৈ আহিছে। থানাত লৈ আহি কাটা চেটা আনি কাটিকে ওলাব লাগিব। তাৰ বাহিৰে বেলেগ ব্যৱস্থা কৰিব নোৱাৰে, তাতে ওলাব নোৱাৰিলে মানুহ। ৰাস্তাটো কি কৰিব